হেল্ল' গাইজ, মই জাকিৰ হুছেইন স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'লৈ। আজি 10ম শ্ৰেণীৰ অনুশীলনী R1 বৰ্গ আৰু বৰ্গমূলৰ 4 নম্বৰ প্ৰশ্নৰ সমাধান কৰিম। তো 4 নম্বৰ প্ৰশ্নত আছিলে যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। তো আমি কি কৰিম, মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি এইবিলাক বৰ্গমূল নিৰ্ণয় কৰিম। 1764 এই সংখ্যাটোৰ আমি বৰ্গমূল নিৰ্ণয় কৰিম মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে। তো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে নিৰ্ণয় কৰিবলৈ আমাৰ কি কৰিব লাগিব যে মৌলিক সংখ্যা যে আছে মৌলিক সংখ্যাৰে আমাক কি কৰিব লাগিব, হৰণ কৰি যাব লাগিব। মৌলিক সংখ্যা কোনবিলাক, যেনেকুৱা 2, 3, 5, 7 এনেকুৱা আমাৰ বিভিন্ন ধৰণৰ কি আছে মৌলিক সংখ্যা আছে। এই সংখ্যাবিলাকেৰে আমি কি কৰিব লাগিব, হৰণ কৰিব লাগিব। তো প্ৰথমে 1764 আমি এইটোক কিহেৰে হৰণ কৰিম, 2ৰে হৰণ কৰিম। 2ৰে হৰণ কৰিলে হ'ব 2882, 2 8 গুণ 16, 2 8 গুণ 16, 2 2 গুণ 4। তাৰপিছত 2ৰে হৰণ কৰিলে হ'ব 441। 2ৰে হৰণ এইটোক আৰু আকৌ 2ৰে হৰণ নাযায়, কিহেৰে হৰণ যায়, 3ৰে হৰণ যায়। 3 1 গুণ 3, 3 4 গুণ 12, 3 7 গুণ 21। এইটোক 3ৰে হৰণ কৰিলে 3 4 গুণ 12, 3 9 গুণ 27। আকৌ এইটো কিহেৰে হৰণ যায়, 7ৰে হৰণ যায়। ঠিক আছে। তো এইটোক আমি 1764 এইটোক আমি এই যে মৌলিক সংখ্যাৰ আমি কি কৰিব পাৰোঁ, উৎপাদকত প্ৰকাশ কৰিব পাৰোঁ আৰু সেইটো পূৰণফল হিচাপে। তো কি ইয়াৰ মৌলিক সংখ্যাবিলাক কি, 2 2 মানে 2 দুটা আছে, 3 দুটা আছে আৰু 7 কেইটা আছে, দুটা আছে। আমি কি কৰিম, যেহেতু বৰ্গ মানে একে সংখ্যা দুবাৰ পূৰণ, আমি সংখ্যাটো দুটাকৈ ল'ম। তো এই দুটাৰ কাৰণে এটা, এই দুটাৰ কাৰণে এটা 3 আৰু এই দুটা 7ৰ কাৰণে এটা 7। তো এতিয়া আমাৰ এই চিহ্নটো হ'ল বৰ্গমূলৰ। তো এতিয়া 1764ৰ বৰ্গমূল কিমান হ'ব, এইটো পূৰণ কৰিলে কিমান হ'ব, 2 3 গুণ 6, 6 7 গুণ 42। এইটো হ'ল আমাৰ বৰ্গমূল। 2 নম্বৰ সংখ্যাটো দিয়া আছে 9216। এই সংখ্যাটোৰ আমি বৰ্গমূল নিৰ্ণয় কৰিম 9216। তো এই সংখ্যাটোক আমি প্ৰথমে 2ৰে হৰণ কৰিম। তো 2ৰে হৰণ কৰিলে হ'ব 2 4 গুণ 8, 2 6 গুণ 12, 2 8 গুণ 16। তাৰপিছত সংখ্যাটোক ইয়াকো আকৌ কিহেৰে হৰণ যায়, 2ৰে হৰণ যায়। 2 2 গুণ 4, 2 3 গুণ 6, 0, 2 4 গুণ 8। এই সংখ্যাটোক আকৌ 2ৰে হৰণ যায়, 2 1 গুণ 2, 2 1 গুণ 2, ইয়াত 3 আছে। তো 2 1 গুণ 2 এইটো হ'ব 2 5 গুণ 10 আৰু 2 2 গুণ 4। তাৰপিছত 2ৰে হৰণ কৰিম, 2 5 গুণে 10, 1, 2 7 গুণে 14, 1, 2 নামি আহিলে 2 6 গুণ 12। এইটো মই এইবিলাকক 2ৰে হৰণ কৰি আছোঁ। যদি নোৱাৰা তোমালোকে ছেপাৰেটভাৱে হৰণ কৰিবা। এইটো 2ৰে হৰণ কৰিলে 2 2 গুণ 4, 2 2 গুণ 4, 5ৰ পৰা 4 গ'লে 1, 7 নামি আহিব, 2 8 গুণ 16, 1 2 8 গুণ 16। এনেকৈ তোমালোকে মুখেৰে হৰণ কৰিবা। তাৰপিছত 2 1 গুণ 2, 2 4 গুণ 8, 2 4 গুণ 8। এইটোক 2ৰে হৰণ কৰিলে 2 7 গুণ 14, 2 4 গুণ 2 2 গুণ 4। এইটোক 2ৰে হৰণ কৰিলে কিমান হ'ব, 36। এইটোক 2ৰে হৰণ কৰিলে কিমান হ'ব, 18। এইটোক 2ৰে হৰণ কৰিলে কিমান হ'ব, 9। এইটোক আকৌ কিহেৰে হৰণ যায়, 3ৰে হৰণ যায়। তো আমি সংখ্যাটোৰ কিছুমান মৌলিক সংখ্যাৰ আমি কি কৰিব পাৰোঁ, মৌলিক সংখ্যাৰ পূৰণফল হিচাপে লিখিব পাৰোঁ। এই মৌলিক সংখ্যাবিলাক কি কি, এই যে এইবিলাকে হ'ল আমাৰ মৌলিক সংখ্যাৰ উৎপাদক বিশ্লেষণ। তো ইয়াত কেইটা আছে, 2 1 2 3 4 5 6 7 8 9 10। ইয়াত 2 কেইটা আছে, 10টা আছে। 3 4 5 6 7 8 9 10 আৰু 3 কেইটা আছে, 2টা আছে। এতিয়া আমি 2টা 2ৰ কাৰণে এটা 2 লিখিম, ইয়াৰ কাৰণে এটা, ইয়াৰ কাৰণে এটা, ইয়াৰ কাৰণে এটা আৰু ইয়াৰ কাৰণে এটা। তো এইকেইটা যদি পূৰণ কৰা হয়, তো আমাৰ যিটো আনচাৰ আহিব সেইটো হ'ব আমাৰ কি, বৰ্গমূল। তো আমাৰ 9216ৰ বৰ্গমূল কিমান হয়, 2 2 গুণ 4, 4 2 গুণ 8, 8 2 গুণ 16, 16 2 গুণ কিমান হয়, 2 2 গুণ 4, 4 2 গুণ 8, 8 2 গুণ 16, 16 3 গুণ কিমান হ'ব, 3 8 গুণ 3 6 গুণ 18, 18 8 হাতত থাকিব 1, 3 1 গুণ 3 আৰু 1 4, কিমান হ'ব, 48। তাৰপিছত সংখ্যাটো দিয়া আছে 7744। এই সংখ্যাটোৰ আমি কি কৰিম, বৰ্গমূল নিৰ্ণয় কৰিম। এইটো কিহেৰে হৰণ যায়, 2ৰে হৰণ যায়। ইয়াত 7 আছে, 2 3 গুণে 6, 7ৰ পৰা 6 বিয়োগ কৰিলে 1, 7 নামি আহিব, 2 8 গুণ 16, 1 বিয়োগ কৰিলে 1, 2 7 গুণে 14, 2 2 গুণ 4। ইয়াক আকৌ 2ৰে হৰণ কৰিলে 2 1 গুণ 2, 3ৰ পৰা 2 গ'লে 1, 8, 2 9 গুণ 18, 2 3 গুণে 6, 2 6 গুণ 12। ইয়াক 2ৰে হৰণ যায়, 2 9 গুণ 18, 1 2 6 গুণ 12, 1 2 8 গুণ 16। ইয়াক 2ৰে হৰণ যায়, 2 4 গুণে 8, 2 8 গুণ 16, 2 4 গুণে 8।
ইয়াকে 2 হরণ যায় 2 2 গুণ 4 2 4 গুণ 8 2 2 গুণ 4 2 এর হরণ করিম 2 1 গুণ 2 2 2 গুণ 4 2 1 গুণ 2 ইয়াক আকৌ কিহেৰে হৰণ যায় ইয়াক আকৌ 11ৰে হৰণ যায় তো এইটো আমি লিখিম 7744 এইটোক আমি লিখিব পাৰোঁ এই যে আমি এই মৌলিক সংখ্যাৰ যে পূৰণফল হিচাপে লিখিম সেইটোৱে বুজাব মৌলিক উৎপাদক বিশ্লেষণ ইয়াত 2 আছে 6টা আৰু 11 কিমানটা আছে 2টা আছে 11 আছে 2টা তো ইয়াৰ এই সংখ্যাটোৰ বৰ্গমূল কিমান হ'ব আমি এই 2টাৰ কাৰণে এটা 2 আৰু 11 এটা তো এক পূৰণ কৰিলে 2 2 গুণ 4 4 2 গুণ 8 8 11 গুণ 88 এটো হ'ব আমাৰ কি বৰ্গমূল 4 নম্বৰ সংখ্যাটো দিয়া আছে 989801 এই সংখ্যাটোৰ আমি কি কৰিম বৰ্গমূল নিৰ্ণয় কৰিম তো আমি ইয়াক প্ৰথমে এইটো এই সংখ্যাটো 2 এৰে হৰণ নাযায় তো কিহেৰে হৰণ যাব 3 এৰে হৰণ যাব তো তুমি কেনেকৈ গম পাবা যে 3 এৰে হৰণ যায় তুমি এই সংখ্যাকেইটা যোগ কৰি দিয়াৰ ফলত এই সংখ্যাটোক যদি 3 এৰে হৰণ যায় তো গোটেই সংখ্যাটোক কিহেৰে হৰণ যাব 3 এৰে হৰণ যাব তো যোগ কৰি দিলে ইয়াত 9 এইটো কিমান হ'ব 18 আৰু 18ক 3 এৰে হৰণ যায় সেই কাৰণে এই সংখ্যাটোক কিহেৰে হৰণ যাব 3 এৰে হৰণ যাব তো 3 এৰে হৰণ কৰিলে আমাৰ কিমান হ'ব 3 3 গুণে 9 এইটো বিয়োগ কৰিলে 3 ঠিক আছে 3 3 গুণ 9 3 2 গুণে 6 তাৰপিছত 3 6 18 আৰু 3 9 গুণ 3 7 21 ঠিক আছে 3 7 গুণ 21 এইটোক 3 এৰে হৰণ কৰিলে 3 1 গুণ 3 ইয়াত 26 আছে 3 8 গুণ 24 26 এর পৰা 24 বিয়োগ কৰিলে 2 7 নামি আহিব 3 9 গুণ 27 তো এই সংখ্যাটোক আকৌ কিহেৰে হৰণ যায় 17 এৰে হৰণ যাব কাৰণ এই সংখ্যাটো হল 17ৰ 17ক বৰ্গ কৰিলে এই সংখ্যাটো 189 হয় তো ইয়াক কিহেৰে হৰণ যাব 17 এৰে হৰণ যাব ঠিক আছে ইয়াক হৰণ যাব 17 এৰে তো এতিয়া আমি লিখিম 989801 তো মৌলিক সংখ্যাবিলাক কি আছে তো ইয়াক আমি দুটা কৈ লম দুটাৰ কাৰণে এটা আৰু এটা 17 তো কি হ'ব এইটো কি বুজায় যে এইবিলাক হল আমাৰ মৌলিক সংখ্যা আৰু এইবিলাক হল আমাৰ উৎপাদক এই সংখ্যাটোৰ উৎপাদক এইটোকে কোৱা হয় মৌলিক উৎপাদক বিশ্লেষণ আৰু এই সংখ্যাটোৰ বৰ্গমূল কেনেকৈ হয় এই সংখ্যা দুটা পূৰণ কৰি দিলে আমাৰ কি হৈ যায় বৰ্গমূল তো এইটো বিয়োগ কৰি পূৰণ কৰিলে 3 7 গুণে 21 1 হাতত থাকিব 2 3 1 গুণ 3 3 1 গুণ 3 3 2 5 তো ভিডিওটো ভাল লাগিলে শেয়ার কৰি দিব ধন্যবাদ।